তেজপুৰৰ ঐতিহাসিক হলেশ্বৰ দেৱালয়ত অসম তৰুণ অসম সংঘই ৰূপায়ণ কৰে বৃক্ষৰোপণ কাৰ্যসূচী। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি হলেশ্বৰ মন্দিৰৰ প্ৰায় 2 বিঘা ভূমিত তৰুণ অসম সংঘৰ সদস্যসকলে 122 জোপা বিভিন্ন প্ৰজাতিৰ গছৰ পুলি ৰোপণ কৰে। হলেশ্বৰ দেৱালয়ৰ উন্নতি সাধনী সভাৰ সদস্যসকলৰ সহযোগত বৃক্ষৰোপণ কাৰ্যসূচীত ৰঙা চন্দন, বগা চন্দন, তিতাচপা আৰু বগী পমা আদি অতি মূল্যৱান প্ৰজাতিৰ গছপুলি ৰোপণ কৰে। অসম তৰুণ অসম সংঘৰ প্ৰতিষ্ঠাপক সভাপতি তথা দেশপ্ৰেমী স্বৰ্গীয় লক্ষীধৰ শৰ্মাৰ স্মৃতিত প্ৰথমটি মেহেৰকনি পুলি ৰোপণ কৰে সভাপতি ডক্টৰ ভুৱনেশ্বৰ চহৰীয়াই। অনুষ্ঠানত তৰুণ অসম সংঘৰ প্ৰাক্তন সভাপতি ৰবীন শৰ্মা, অসম তৰুণ অসম সংঘৰ সম্পাদক মোহন ভূঞা, সমাজকৰ্মী জিতেন বৰঠাকুৰ, দীপেন নাথ, কৰুণা হাজৰিকা, দেৱেন নাথ আৰু প্ৰকৃতি প্ৰেমী ৰাজীৱ নাথ আদি উপস্থিত থাকে। আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে তেজপুৰৰ এই সপ্ততীৰ্থৰ অন্যতম হলেশ্বৰ দেৱালয় প্ৰাংগণত আৰু হলেশ্বৰ দেৱালয়ৰ কাষৰীয়া ৰাইজৰ সহযোগত আৰু তৰুণ অসম সংঘৰ সৌজন্যত আমি ইয়াতে বৃক্ষৰোপণ কাৰ্যসূচীত ৰূপায়ণ কৰিছোঁ। তৰুণ অসম সংঘই প্ৰতি বছৰে এই 5 জুন দিৱসটো বিশ্ব পাৰিপাৰ্শ্বিকতা দিৱস হিচাপে পালন কৰি আহিছে। তাৰ জৰিয়তে বৃক্ষৰোপণৰ উপৰিও আলোচনা চক্ৰ, গছপুলি বিতৰণ, সম্বৰ্ধনা অনুষ্ঠান ইত্যাদিৰ জৰিয়তে সংঘৰ তৰফৰ পৰা এনেকুৱা বিশ্ব পৰিৱেশ দিৱসৰ বাণী প্ৰচাৰ কৰিবৰ কাৰণে চেষ্টা কৰি অহা হৈছে। এই বছৰ আমি ইয়াতে হলেশ্বৰ ৰাইজৰ সহযোগত আৰু আমাৰ তৰুণ অসম সংঘৰ সদস্যসকলৰ সৌজন্যত আমি এটা বৃক্ষৰোপণ কাৰ্যসূচী চলালোঁ আৰু ইয়াৰ জৰিয়তে আমি প্ৰায় 100ৰ অধিক গছপুলি লগাইছোঁ। আশা ৰাখিছোঁ যে এই গছপুলি ৰোপণ কাৰ্যসূচীটোৱে আমাৰ সাধাৰণ ৰাইজলৈ এটা বাৰ্তা প্ৰেৰণ কৰিব। ধন্যবাদ। বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আমি তেজপুৰৰ তৰুণ অসম সংঘৰ বিভিন্ন ধৰণৰ কাৰ্যক্ৰম লৈ আহিছোঁ। এই কাৰ্যক্ৰমবিলাকৰ ভিতৰত অন্যতম হৈছে জলবায়ু পৰিৱৰ্তনৰ সম্পৰ্কত আলোচনা চক্ৰ আৰু গছপুলি বিতৰণ, গছপুলি ৰোপণ। আমি পৰিৱেশৰ লগত পাৰিপাৰ্শ্বিকতাৰ লগত জড়িত বিভিন্ন ব্যক্তিক আমি সম্বৰ্ধনা জনাইছোঁ, তেওঁলোকৰ কামৰ আমি স্বীকৃতি দিছোঁ আৰু আমি যোৱা বছৰ বিশ্ব পাৰিপাৰ্শ্বিক দিৱসত আমি গছপুলি ৰোপণ কৰিছিলোঁ। সেই গছপুলি আমি যাতে ভালকৈ ৰক্ষা পৰে তাৰ কাৰণে আমি ব্যৱস্থা হাতত লৈছোঁ। আজি এবছৰৰ মূৰত দেখা গৈছে সেই গছপুলি যথেষ্ট ডাঙৰ হৈছে আৰু আজি হলেশ্বৰ দেৱালয় প্ৰাংগণত আমি যি 100ৰো ওপৰ গছপুলি আজি ৰোপণ কৰিছোঁ। এই গছপুলিবিলাকৰ ভিতৰত দামী কাঠৰ পুলি ৰুইছোঁ, মেহগনি গছৰ পুলি ৰুইছোঁ, বগী পমাৰ পুলি ৰুইছোঁ, এনেকৈ বিভিন্ন মূল্যৱান গছৰ পুলি ৰুইছোঁ, ফল মূলৰ পুলি ৰুইছোঁ আৰু এইবিলাকত এতিয়া লগে লগেই আমি ৰক্ষণাবেক্ষণ দিবৰ কাৰণে আমি জেওৰা দিয়াৰ ব্যৱস্থা কৰিছোঁ। মন্দিৰৰ কৰ্তৃপক্ষ আৰু সংঘৰ সদস্যসকলে মাজে মাজে এই গছপুলিবিলাকৰ শ্ৰীবৃদ্ধি লক্ষ্য কৰিব আৰু সেইবিলাকৰ ৰক্ষণাবেক্ষণৰ ওপৰতো সততে নজৰ দিব। আমি ভাবিছোঁ এই বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ৰোৱা এই গছপুলি ৰোৱা এই কামটোৱে ভৱিষ্যতলৈ আমাক যথেষ্টখিনি উৎসাহ দিব আৰু আমি আশা ৰাখিছোঁ এই গছপুলি শ্ৰীবৃদ্ধি হ'ব।